বন্ধুসকল মাঘ বিহুৰ উৰুকাৰ দিনটোতে অতিকৈ শিহৰণকাৰী ভয়ানক ঘটনা সংঘটিত হৈছে। আৰ্থিক অনাটন সহ্য কৰিব নোৱাৰি আত্মহননৰ দৰে পথ বাছি লৈছে এজন ব্যক্তিয়ে। এতিয়া কণমানি দুটি আৰু সন্তানক লৈ মাতৃয়ে হিয়া উজাৰি মাথো কান্দিছে। কেনেদৰে জীয়াই থাকিম এতিয়া? কণমানি ল'ৰা লৈ পেলানি এনেকুৱা অৱস্থা কৰি থৈ গ'ল মোক এতিয়া। আমি সেই ব্যক্তিজনক ব্যক্তি বুলি ক'ব নোৱাৰোঁ, একেবাৰে সৰু ল'ৰা। তেওঁক আমি সৰুৰ পৰা পাইছোঁ, খুব ভালদৰে আছিল। যি কি নহওক মৃত্যুটো তেওঁ আছিল, তেনেকৈ হৈ গ'ল। এই ক্ষেত্ৰত মই স্থানীয় ব্যক্তি হিচাপে আপোনালোকৰ আগত এটাই অৱগত কৰিব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে, যে এই এমহীয়া দুমহীয়া ল'ৰাকেইটা এগৰাকী বিধৱা মহিলা উৰুষা প্ৰজাত লৈ নিজৰ মানুহটো নোহোৱা অৱস্থাত কেনেকৈ দিন অতিবাহিত কৰিব। সেই ক্ষেত্ৰত মই আমাৰ স্থানীয় বিধায়ক তথা আমাৰ অসমৰ যিসকল শুভাকাংক্ষী তেওঁলোকক মই এটাই অনুৰোধ কৰিম, কোনাকণকেইটাৰ ভৱিষ্যত চাই আৰু মানুহগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্ৰত যাতে আপোনালোকে আমাৰ স্থানীয় বাসিন্দা হিচাপে আমি ক'ব বিচাৰিছোঁ যে আমাৰ স্থানীয় বিধায়কে তেখেতক এটা আৱাসগৃহ আৰু কণমানিকেইটাৰ ভৱিষ্যত যাতে কিবা কৰিব পাৰে তাৰ এটা যদি সুবিধা কৰি দিয়ে আমি নথৈ আনন্দিত হ'ম। সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ।